নমস্কাৰ বন্ধু বান্ধৱীসকল, জানছ লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মোৰ ল'ৰা কাজু বৰফি খাবলৈ মন গৈছে, কিন্তু আজি 15 আগষ্টৰ কাৰণে আজি সকলোবোৰ ওচৰৰ হোটেলবোৰ বন্ধ আছে। সেইকাৰণে বলকচোন দুটামান কাজু বৰফি বনাওঁগে। কাজু বৰফি বনাবলৈ মই লৈছোঁ এবাটি কাজু পিচি লোৱা, চেনি আধা বাটি, পানী আধা বাটি আৰু অলপমান বাটাৰ। ঘি দিও বনাব পাৰি, কিন্তু মোৰ ল'ৰাই ঘি নাখায় কাৰণে মই আজি বাটাৰ দি বনাম। প্ৰথমতে এখন কেৰাহীত পানী আৰু চেনি দি ভালদৰে উতল আহিবলৈ দিম। পানী আৰু চেনিৰ পৰিমাণ সমান সমান হ'ব লাগিব, তেতিয়াহে আপোনাৰ কাজু বৰফিখিনি ভাল হ'ব। মাজে মাজে চেনি পানীখিনি লৰাই থাকিব লাগিব। যেতিয়া চেনি পানীখিনি এনেকৈ হ'ব ধৰিব, তেতিয়া আমি কাজুখিনি তাত দি দিব লাগিব। আমাৰ হৈ গৈছে, এতিয়া আমি কাজুখিনি দি দিম। এতিয়া লৰাই থাকিব লাগিব। ভালদৰে লৰাই থাকিব লাগিব যাতে কেৰাহীখনত লাগি নধৰে। অকণমান কষ্টদায়কৰ কাম। এচামুচ বাটাৰ দি দিছোঁ। আকৌ লৰাওঁ। লৰাই লৰাই যেতিয়া আটা মৰা নিচিনা হৈ যাব, আটা গোলাটো নিচিনা, তেতিয়া কাজু বৰফিখিনিও ৰেডি হ'ব। এতিয়া মই হাতৰ জোখত চাইছোঁ যে বৰফি বনাবলৈ মোৰ কাজুখিনি ৰেডি হৈছে নেকি। হৈছে আৰু। এতিয়া মই লাহেকৈ ঠাণ্ডা হ'বলৈ দিওঁ। ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া কাজুৰ গোলাখিনি আটা মৰা দি মাৰিম। হাতত অলপ ঘিউ সানি লৈছোঁ। বেছি ঠাণ্ডা হ'বলৈ দিব নালাগিব, অলপ গৰম ভাৱটো থাকিব লাগিব।
বেলনাবাৰীত তেল ঘঁহি লৈছোঁ। এতিয়া আটা মৰা দি মাৰিব লাগিব। এনেকৈ ৰুটিখন বেলোঁ তেনেকৈ লাহে লাহে বেলি থাকিলেই হ'ল। বেছি ঠাণ্ডা হ'লে কিন্তু বেলিব পৰা নাযাব। সেইকাৰণে অলপ গৰম অলপ ঠাণ্ডা থাকোঁতে বেলি ল'ব লাগিব। বেলাৰ পিছত এনেকুৱা হৈ যাব। এতিয়া মই লাহে লাহে দিম। দুঘণ্টামান থৈ দিয়াৰ পিছতহে মই উলিয়াই মই আকৌ দেখাম। এতিয়া দুঘণ্টামান মই ফ্ৰিজত ঠাণ্ডা হ'বলৈ থৈ দিম। এয়া দুঘণ্টাৰ পিছত চাওকচোন, আমাৰ কাজু বৰফি ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া হৈছে। এনেকৈও আপোনালোকে বনাই খাবচোন, ভাল পাব। মোৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।